আসামোলজি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত জিআই টেগ লাভ কৰা অসমৰ সামগ্ৰীসমূহৰ নামসমূহ উল্লেখ কৰা হ'ল। জিআই টেগৰ ফুল ফৰ্মটো হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ। মুগা ৰেচম 2007 চনত জিআই টেগ লাভ কৰিছিল। অসম অৰ্থডক্স চাহে 2008 চনত জিআই টেগ লাভ কৰিছিল। মুগা ৰেচম লগক 2014 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। তেজপুৰৰ লিচুক 2015 চনত জিআই টেগ প্ৰদান কৰা হৈছিল। কাৰ্বি আংলঙৰ আদাই 2015 চনত জিআই টেগ লাভ কৰিছিল। অসমৰ জহা চাউলে 2017 চনত জিআই টেগ লাভ কৰিছিল। অসমৰ বোকা চাউলে 2018 চনত জিআই টেগ লাভ কৰিছিল। কাজি নেমুক 2019 চনত জিআই টেগ প্ৰদান কৰা হৈছিল। অসমৰ চকুৱা চাউলে 2019 চনত জিআই টেগ লাভ কৰিছিল। জুৰিমা খুৰাই 2021 চনত জিআই টেগ লাভ কৰিছিল। জুৰিমা খুৰা হৈছে ডিমাচা লোকসকলে চাউলৰ পৰা প্ৰস্তুত কৰা এবিধ মদ। অসমৰ গামোচাক 2022 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো খেৰদাফিনিক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। খেৰদাফিনি হৈছে এবিধ শাক। বড়ো গংগাৰ দুঞ্জিয়াক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। গংগাৰ দুঞ্জিয়া হৈছে এবিধ ধনিয়া। বড়ো খাৰদেইক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো খাৰদেই হৈছে এবিধ জুলীয়া খাদ্য সামগ্ৰী। বড়ো দখনাক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো দখনা হৈছে এবিধ বস্ত্ৰ। বড়ো এৰী ৰেচমক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো জমগ্ৰাক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো জমগ্ৰা হৈছে এবিধ বস্ত্ৰ। বড়ো গামচাক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো গামচা হৈছে এবিধ বস্ত্ৰ। বড়ো থৰখাক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো থৰখা হৈছে বাঁহৰ পৰা নিৰ্মাণ কৰা এবিধ বাদ্যযন্ত্ৰ। বড়ো খামক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো খাম হৈছে এবিধ বাদ্যযন্ত্ৰ। বড়ো চেৰজাক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো চেৰজাও এবিধ বাদ্যযন্ত্ৰ। বড়ো চিফুঙক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো চিফুং হৈছে এবিধ বাঁহী। বড়ো গংগনাক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো গংগনাও এবিধ বাদ্যযন্ত্ৰ। বড়ো জথাক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। বড়ো জথাও এবিধ বাদ্যযন্ত্ৰ। মাজুলী মুখাশিল্পক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। মাজুলী পাণ্ডুলিপি চিত্ৰকলাক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। অসমৰ জাপিক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। অসমৰ আখাৰীকান্দি পোৰামাটিৰ শিল্পক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। অসমৰ বিহু ঢোলক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। অসমৰ পানী মেটেকা শিল্পক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। সৰ্থেবাৰীৰ কাঁহ শিল্পক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। মিচিং হস্ততাঁত সামগ্ৰীক 2024 বৰ্ষত জিআই টেগ প্ৰদান কৰা হৈছিল। এইকেইবিধা আছিল এতিয়ালৈকে জিআই টেগ লাভ কৰা অসমৰ সামগ্ৰী। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।